নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো আসাম ডিএলএডৰ কাৰণে যিসমূহ কেণ্ডিডেটে আবেদন কৰি আছে অনলাইনত সিহঁতে এটা প্ৰব্লেম পাইছে পেমেণ্টৰ। তো পেমেণ্টটো সিহঁতে কৰিব পৰা নাই, বহুত কমেণ্ট আহি আছে যে পেমেণ্টৰ সিহঁতে প্ৰব্লেম এটা পাই আছে। তো পেমেণ্টটো যেতিয়া কৰিবলৈ যায় সিহঁতে ট্ৰানজেকশ্যন পেণ্ডিং বুলি প্ৰব্লেমটো পাই আছে। ইয়ৰ ট্ৰানজেকশ্যন ইজ কাৰেণ্টলি পেণ্ডিং এণ্ড উইল বি আপডেটেড শ্বৰ্টলি বুলি পাই থাকে। যেতিয়াই সিহঁতে পেমেণ্ট কৰিব যায় এই প্ৰব্লেমটো পায়। তো ইয়াৰ সলিউশ্যন কি হয়, বেংকৰ চাৰ্ভাৰৰ কাৰণে আপোনালোকৰ এই প্ৰব্লেমটো দেখুৱাই থাকে। আপোনালোকে ভয় খাব নালাগে। এই প্ৰব্লেমটো ঠিক কৰাৰ এটা উপায় হ'ল যে আপুনি প্ৰতি এঘণ্টা মূৰে মূৰে লগ ইন কৰি চাই ল'ব যে আপোনাৰ পেমেণ্টৰ অপশ্যনটো আকৌ আহিছে নেকি। তো এবাৰ আপোনালোকে লগ আউট কৰি দিব, লগ আউট কৰি আকৌ লগ ইন কৰিব। লগ ইন কৰাৰ পিছত চাব যে পেমেণ্ট অপশ্যনটো আহিছে নেকি। যদি পেমেণ্ট অপশ্যনটো দেখুৱাইছে আকৌ এবাৰ ট্ৰাই কৰিব। যদিও সেইবাৰো নহয় আকৌ লগ আউট কৰি দিব। তাৰপিছত এঘণ্টাৰ পিছত আকৌ লগ ইন কৰিব। লগ ইন কৰাৰ পিছত যদি পেমেণ্ট অপশ্যনটো পায় আৰু বেংকৰ চাৰ্ভাৰটো যদি ঠিকে থাকে ডেফিনেটলি আপোনালোকৰ পেমেণ্টটো হৈ যাব। ইয়াৰ কোনো বেলেগ উপায় নাই, কাৰণ বেংকৰ চাৰ্ভাৰৰ কাৰণেই এই প্ৰব্লেমটো হয়। আৰু যেতিয়া আপুনি পেমেণ্টটো কৰি দিব এনেকুৱাকৈ ইণ্টাৰফেচ পাব পেমেণ্ট ছাকচেছফুল বুলি। তাৰে পিছত আপুনি একনলেজমেণ্ট শ্লিপ যিটো অপশ্যন দেখা পাব ইয়াত ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনৰ একনলেজমেণ্টটো ডাউনলোড কৰি ল'ব। এডমিট কেতিয়া ওলাব তাৰ ভিডিঅ' মই অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আনিম, বা কেনেকৈ আপোনালোকে ডাউনলোড কৰিব তাৰ ভিডিঅ' আপোনালোকে পাই যাব। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।